নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিধায়ক আমিনুল ইছলামে ৰাস্তাত নামাজ পঢ়াক লৈ আৰম্ভ হৈছে বিতৰ্ক আৰু সেই বিতৰ্কৰ মাজতে বিধায়ক আমিনুল ইছলামে স্পষ্টীকৰণ দিছে দেখিবলৈ পোৱা গৈছে কালি দিনটোত নিজৰ বাহন ৰখাই ৰাস্তাৰ কাষতে আমিনুল ইছলামে নামাজ আদায় কৰিছিল আৰু তাৰ পাছতে সামাজিক মাধ্যম সংবাদ মাধ্যমত সেই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছিল আমিনুল ইছলামে কৈছে যে নামাজ পঢ়াৰ বিষয় লৈ ৰাজনীতি কৰাটো ভুল নামাজ পঢ়ি ভোট লাভ কৰাৰ কোনো উদ্দেশ্য নাই মোৰ আমিনুল ইছলামে কৈছে যে নামাজ পঢ়ি মোৰ কোনো ভোট লাভ কৰাৰ কোনো উদ্দেশ্য নাছিল কিছুমানে মন্তব্য কৰিছিল যে এয়া নিৰ্বাচনৰ সময় আৰু নিৰ্বাচনৰ সময়ত এয়া ভোট লাভৰ উদ্দেশ্যৰে এক নাটক কৰিছে বিধায়ক আমিনুল ইছলামে আৰু তাৰ পিছত আমিনুল ইছলামে কৈছে যে ৰাস্তাত নামাজ পঢ়ি মোৰ ভোট লাভ কৰাৰ কোনো উদ্দেশ্যই নাই ৰাস্তাত নামাজ পঢ়া বিষয়ক লৈ বিধায়ক আমিনুল ইছলামৰ স্পষ্টীকৰণ প্ৰতি খবৰটো হৈছে আজি অসমত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাগৰুম্বা নৃত্য পৰিৱেশনৰ সেই মনোমোহা দৃশ্যত অংশগ্ৰহণ কৰিব আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত মাত্ৰ কিছু সময়ৰ পাছতেই অৱতৰণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীয়ে অসম চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব 25,000 কোটি টকা বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰে দিব মাননি প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব 25,000 কোটি টকা গুৰুত্বপূৰ্ণ খবৰ লগতে প্ৰশিক্ষক কোৰিঅগ্ৰাফাৰক 50,000 কোটি টকা দিয়াৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য 10,000 শিল্পীয়ে আজি প্ৰধানমন্ত্ৰীৰ সন্মুখতেই পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নতুনকৈ দুখনকৈ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব শিল্পীসকলক এটা গুৰুত্বপূৰ্ণ খবৰ 10,000 শিল্পীয়ে পৰিৱেশন কৰিব আজি বাগৰুম্বা নৃত্য সংখ্যালঘুসকলৰ সৈতে হোৱা অত্যাচাৰৰ প্ৰত্যুত্তৰ আমি শিৱসাগৰ ধুবুৰী বঙাইগাঁৱৰ ডিচি হৈ দিব লাগিব প্ৰয়োজন হলে কিডনী বিক্ৰী কৰি হলেও সন্তানৰ হাতত কলম তুলি দিয়ক শিক্ষিত বনাওক সংখ্যালঘু ল'ৰা ছোৱালীক শিক্ষিত হ'বলৈ আহ্বান জনাইছে এবাৰ ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিমৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়া ৰেজাউল কৰিম চৰকাৰ হিৰো হৈ পৰিছে সংখ্যালঘুৰ গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘুৰ হিৰো হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ এবাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ধুবুৰীক শিৱসাগৰ বনালে আপত্তি নাই কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি ইতিমধ্যে ধুবুৰীত বিলুপ্ত হৈছে অসমীয়া সংস্কৃতি ধুবুৰী ভৰি পৰিছে বংগীয় মুছলমানেৰে গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত ধুবুৰী বনাম বুলি কৈ কি ক'ব খুজিছে শৈক্ষিক জিহাদৰ ভাবুকি দিছে ৰেজাউলে গৌৰৱ গগৈৰ সন্মুখত কৰিছিল বিতৰ্কিত মন্তব্য কিন্তু বাধা নিদিলে কংগ্ৰেছে ৰেজাউল কৰিমে কংগ্ৰেছত যোগ দিয়ে কৰিছে আপত্তিজনক মন্তব্য সংখ্যালঘুৰ হিৰো হৈ পৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰ আন এটা খবৰ হৈছে ৭৫খন দেশক এবাৰ ন এন্ট্ৰি ঘোষণা কৰা হৈছে কোন দেশৰ নাগৰিকে ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত বিশ্বৰ মুঠ ৭৫খন দেশৰ নাগৰিকক ন এন্ট্ৰি ঘোষণা কৰা হৈছে বিশ্বৰ মুঠ ৭৫খন দেশৰ নাগৰিকক ন এন্ট্ৰি ঘোষণা কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ ৭৫খন দেশৰ নাগৰিকে ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকাত নিষিদ্ধ হৈছে বাংলাদেশ পাকিস্তানৰ নাগৰিকক
ডাঙৰ খবৰ এই মুহূৰ্তত বাংলাদেশী আৰু পাকিস্তানক ভিছা নিদিয়ে এতিয়া আমেৰিকাই। ডনাল্ড ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত। ৭৫খন দেশৰ তালিকাত আছে ৰাছিয়া, ইৰাণৰ নাম। আফগানিস্তান, ব্ৰাজিলৰ দৰে দেশৰো নাম আছে সেই তালিকাত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। অহা ২১ জানুৱাৰীৰ পৰা বলবৎ হ'ব এই কঠোৰ নিয়ম। নিৰাপত্তাজনিত কাৰণত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ডনাল্ড ট্ৰাম্প চৰকাৰে। এই দেশসমূহৰ নাগৰিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ নাগৰিকে অধিকাৰ খৰ্ব কৰাৰো অভিযোগ উত্থাপন হৈছে। স্থানীয় বাসিন্দাৰ সা সম্পত্তি সুবিধা কাঢ়ি নিয়াৰো অভিযোগ উত্থাপন হৈছে। কোন কোন দেশক নিষিদ্ধ ঘোষণা কৰা হৈছে? আফগানিস্তান, আলবেনিয়া, আলজেৰিয়া, লগতে আজাৰবাইজান, বাংলাদেশ, ভূটানৰ লগতে ব্ৰাজিল, ম্যানমাৰ, কম্বোডিয়া, বাৰ্বাডোছ, বেলাৰুছ, বেলিজ, বাহামাছ, বছনিয়া আৰু হাৰ্জেগোভিনা এইদৰে নিষিদ্ধ ঘোষণা কৰা হৈছে। কেমেৰুন, কেপ বাৰ্ডে, কলম্বিয়াৰ লগতে কোট ডি আইভৰি, লগতে কিউবা, কংগো গণতান্ত্ৰিক ৰিপাব্লিক, ডমিনিকা, ইজিপ্ত, ইৰিট্ৰিয়া, ইথিওপিয়াৰ লগতে ৭৫খন দেশত ইতিমধ্যে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। পুনৰ ভাৰতৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছে চিৰবৈৰী পাকিস্তানে। এইবাৰ সাগৰীয় পথেৰে টাৰ্গেট এইবাৰ ভাৰতক। পুনৰ ভাৰতৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ চিৰবৈৰী পাকিস্তানৰ। এইবাৰ ভাৰতক টাৰ্গেট কৰি লৈছে সাগৰীয় পথেৰে ভাৰতত সোমোৱাৰ অপচেষ্টা পাকিস্তানৰ। সাগৰীয় পথেৰে ভাৰতত আমেৰিকাৰ অপচেষ্টা, প্ৰৱেশৰ অপচেষ্টা পাকিস্তানৰ কুটিল ষড়যন্ত্ৰৰ পিছতেই পুনৰ বাঢ়িছে আশংকা। পাকিস্তানে আৰৱ সাগৰেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। ভাৰতত প্ৰৱেশৰ পূৰ্বেই ধৰা পৰিল পাকিস্তানৰ এখন নাও। ভাৰতৰ উপকূলৰক্ষী বাহিনীক দেখাৰ লগে লগেই পুনৰ পলায়নৰ চেষ্টা। ভাৰতৰ উপকূলৰক্ষী বাহিনীয়ে পাকিস্তানৰ এই ভয়ংকৰ ষড়যন্ত্ৰৰ মষিমূৰ। নাওখন জব্দ কৰিছে ভাৰতৰ উপকূলৰক্ষী বাহিনীয়ে। লগতে আটক কৰিছে ৯জন পাকিস্তানী ক্ৰু মেম্বাৰক। বৰ্তমান সোধপোছ অব্যাহত আছে গুজৰাটৰ পোৰবন্দৰত। পুনৰ ভাৰতৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ চিৰবৈৰী পাকিস্তানৰ। আন এটা খবৰ হৈছে ব্যক্তিগত শিক্ষানুষ্ঠানৰ দৰে চৰকাৰী শিক্ষানুষ্ঠানো আগবাঢ়ি গৈছে। শিক্ষামন্ত্ৰী হৈ মই সম্পূৰ্ণভাৱে সুখী নহয়। চৰকাৰী শিক্ষানুষ্ঠানৰ আৰু বহুত কৰিবলগীয়া আছে। আমি সকলোৱে এক হৈ চৰকাৰী শিক্ষানুষ্ঠানৰ মানদণ্ড উন্নত কৰিব লাগিব। বজালিত শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। পৰৱৰ্তী খবৰ। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অহা ২০ জানুৱাৰীত ঘোষণা হ'ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ। ১৯ জানুৱাৰীত মনোনয়ন দাখিলৰ দিন ধাৰ্য কৰা হৈছে। আন এটা খবৰ হৈছে ম্যাই কিয় ইটাভাটাত কাম কৰিব? গোলামী নকৰে বৰঞ্চ ম্যাই চলাব প্ৰশাসন। প্ৰতিগৰাকী মুছলমানকে ডাঙৰ সংকল্প ল'বলৈ কৈছে ৰেজাউল কৰিম চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। শিৱসাগৰ, গুৱাহাটীৰ আয়ুক্ত হৈ শাসনভাৰ চলাব ম্যাই। শিৱসাগৰত গোলামী নকৰে বৰঞ্চ ম্যাই চলাব প্ৰশাসন। এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা কি মন্তব্য কৰা হৈছে? প্ৰতিজন মুছলমানে আজিয়ে লওক ডাঙৰ সংকল্প। তেওঁ কৈছে আমাৰ সন্তানক আমি পঢ়াই শুনাই মানুহ কৰিম। আমি ইটাভাটাত কাম কৰিবৰ কাৰণে নহয়, কেৰালাত কাম কৰিবৰ বাবে নহয়। আমাৰ ল'ৰা ছোৱালীক ডিচি, আমাৰ ল'ৰা ছোৱালীক চিকিৎসক বনাবৰ বাবে আমি সংকল্প ল'ব লাগিব। সংখ্যালঘুৰ ওপৰত কিদৰে অসমত অন্যায় চলিছে সকলোৱে দেখিছে। এই সকলোবোৰৰ উত্তৰ আমি কলমেৰে দিব লাগিব।
শিৱসাগৰক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰে। এটা খবৰ হৈছে মাত্ৰ 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিব লাগিব প্ৰদ্যুৎ বৰদলৈয়ে, অন্যথা ভয়ংকৰ প্ৰতিবাদত নামিব নগাঁৱত। গৃহ সমষ্টিৰ পৰা সংখ্যালঘুৰ হুংকাৰ, এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি ক্ষমা নাই সংখ্যালঘুৰ ক্ষোভ। প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি ক্ষমা নাই সংখ্যালঘুৰ ক্ষোভ। সংখ্যালঘুৱে ক্ষোভ উজাৰিছে এই মুহূৰ্তত। সংখ্যালঘুৱে প্ৰদ্যুৎ বৰদলৈক বান্ধি দিছে মাত্ৰ 24 ঘণ্টাৰ সময়সীমা। 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক প্ৰদ্যুৎ বৰদলৈয়ে, অন্যথা প্ৰতিবাদত কঁপিব নগাঁও। গৃহ সমষ্টি নগাঁৱৰ পৰা সংখ্যালঘুৱে দিছে হুংকাৰ। এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছে সংখ্যালঘু নেতাকে ৰাইজক কেনেকৈ চিনি পাব? সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত তীব্ৰ প্ৰতিবাদ। এবাৰ নগাঁৱৰ ৰাজপথত নেমচুৰ উত্তাল প্ৰতিবাদ। প্ৰদ্যুৎ বৰদলৈৰ গৃহ সমষ্টিৰ পৰাই সংখ্যালঘুৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। শিৱসাগৰত দুৰ্বৃত্তই ফালিলে বিজেপি নেতাৰ ছবি সম্বলিত হোৰ্ডিং বেনাৰ। শিৱসাগৰ জিলা বিজেপিয়ে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক, জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে উচিত শাস্তিৰ দাবী জনাইছে। আন এটা খবৰ হৈছে আগন্তুক 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। অধিৱেশনৰ অনুমতি বিচাৰি ৰাজভৱনলৈ পত্ৰ প্ৰেৰণ বিধানসভাৰ সচিবালয়ৰ। এই অধিৱেশনত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে লেখানুদান দাখিল কৰা হ'ব। আন এটা ডাঙৰ খবৰ, ডিগবৈ শোধনাগাৰৰ নাজিৰাটিঙৰ পানী যোগান কেন্দ্ৰত ডিগবৈ আটছাৰ উত্তাল প্ৰতিবাদ। এইদৰে বহুকেইটা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ডিগবৈ আটছাই। দাবীসমূহ শীঘ্ৰেই সমাধান নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ সংগঠনটোৰ। ৰাজ্যবাসীৰ কাৰণে আন এটা ৰাতিপুৱাৰ পলিটিকেল ব্ৰেকিং নিউজ। 10 ফেব্ৰুৱাৰীৰ পাছত নিৰ্বাচন সম্পৰ্কে লোৱা হ'ব সিদ্ধান্ত। এনডি হিচাপে নিৰ্বাচন খেলিব BPF-এ। বাক্সাৰ খাৰুৱাত BPF-ৰ 91 সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰি BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ হৈছে বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিয়ে লৈছে এক ভয়ংকৰ ৰূপ। হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনে অতিক্ৰম কৰিছে চৰম সীমা। পুনৰ সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ কৰিছে দুৰ্বৃত্তই। জ্বলাই দিছে এগৰাকী হিন্দু শিক্ষকৰ বাসগৃহ। আন এটা খবৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা 1 এপ্ৰিল 2026ৰ পৰা লোপ পাব টোল গেটত নগদ ধনৰ লেনদেন। এবাৰ ফাষ্টেগ অথবা UPIৰ জৰিয়তেহে টোল গেটত দিব লাগিব কৰ। পৰৱৰ্তী খবৰটো হৈছে ভোট চুৰিৰ প্ৰসংগত জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰাৰ গুৰুতৰ অভিযোগ। ভূপেন বৰাই কৈছে, মই বহি নাথাকো, কিয়নো ৰঙানদী সমষ্টিত 1850 গৰাকী ভোটাৰৰ নাম কৰ্তনৰ প্ৰস্তুতি। পৰৱৰ্তী খবৰটো হৈছে হোজাইৰ গোপাল নগৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। কালিৰ দিনটোত হোজাইৰ গোপাল নগৰত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈ পৰিছে প্ৰায় 8খনকৈ দোকান। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত ভস্মীভূত হৈছে প্ৰায় 1 কোটি টকাৰ সা সামগ্ৰী। নুৰুল ইছলামৰ দোকানৰ পৰা জুইৰ সূত্ৰপাতৰ সন্দেহ পোহৰলৈ আহিছে। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰা হৈছে। আন এটা খবৰ হৈছে গৌৰৱ গগৈয়ে 2026ৰ নিৰ্বাচনত মিয়াক একত্ৰিত কৰি অসমত মিয়াৰ অধ্যুষিত 22টা সমষ্টি দখলৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে। ইতিহাসত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত এজন মিয়া মুছলমানক বিৰোধী দলপতি হিচাপে নিৰ্বাচিত কৰাৰ পৰিকল্পনা কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে সংবাদমেল যোগে সৰব হৈ পৰিছে ৰাজ্যিক বিজেপি।
এটা খবৰ হৈছে 26 জানুৱাৰী সমাগত ৰাজপথত বাহন লৈ ওলোৱাৰ পূৰ্বে আপুনি হাজাৰবাৰ চিন্তা কৰক কিয় 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত বাহন লৈ ওলালে আপোনাৰ হ'ব বিপদ কিয় খুৰাপাই চালক সিট বেল্ট নিপিন্ধা হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে এতিয়া তীব্ৰ অভিযান আৰম্ভ হৈছে খুৰাপান কৰি বাহন চলালে ভৰিব লাগিব আপুনি এতিয়া জৰিমনা খুৰাপান কৰি গাড়ী চলালে 10,000 টকা জৰিমনা ভৰিব লাগিব কেৱল কিমানেই নহয় 6 মাহ পৰ্যন্ত জেল হ'ব আপোনাৰ পুনৰ একে যদি ভুল কৰিছে আপুনি তেন্তে 15,000 টকাৰ জৰিমনা 2 বছৰৰ জেল পৰ্যন্ত হ'ব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সিট বেল্ট নলগোৱাকৈ বাহন চলালে আপোনাৰ 1000 টকাৰ জৰিমনা বিহা হ'ব কেৱল কিমানেই নহয় হেলমেট নোহোৱাকৈ গাড়ী চলালে 1000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব দুচকীয়া বাহনত 3 জন উঠিলে 1000 টকাৰ জৰিমনাৰ ব্যৱস্থা কৰা হৈছে ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2000 টকাৰ জৰিমনা 3 মাহৰ জেল আপুনি 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত বাহন লৈ ওলাওঁতে 10 বাৰ চিন্তা কৰক প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল কম বয়সৰ ল'ৰা ছোৱালী গাড়ী চলালে 25,000 টকাৰ জৰিমনা 3 বছৰ পৰ্যন্ত জেল হ'ব এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইসেন্স আন এটা খবৰ হৈছে সংঘাত লগা সমষ্টিত আহিব তৃতীয়জন ব্যক্তি টিকটৰ পৰা বঞ্চিত হ'ব হেমাংগ আৰু হিমাংশু গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ ভিতৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতক লৈ এতিয়া ডাঙৰ খবৰ আহি পৰিছে সংঘাত লগা সমষ্টিত আহি যাব পাৰে তৃতীয় ব্যক্তি এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো পলাশবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বক লৈ 2 নেতাৰ মাজত ধামাকা হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত টিকটৰ টনাটনি লাগিছে 2 নেতাৰ টিকট কেন্দ্ৰিক সংঘাতক লৈ এতিয়া মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমাংশুৱে নিজৰ মাজতে কাজিয়া কৰি আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য তেনেকৈ কৰি থাকিলে আহি যাব তৃতীয় ব্যক্তি বিজেপিৰ ভিতৰত এতিয়া প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত টিকটক লৈ টনাটনি আৰম্ভ হৈছে আন এটা খবৰ হৈছে আমেৰিকাৰ সকিৰণিৰ পিছত 800 প্ৰতিবাদকাৰী মৃত্যুদণ্ড স্থগিত ৰাখিছে ইৰাণ চৰকাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ সকিৰণি আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ পাছত ইৰাণ চৰকাৰৰ বিৰোধী আন্দোলনত জড়িত 800 লোকৰ পৰিকল্পিত ফাঁচী স্থগিত ৰাখিবলৈ বাধ্য হৈছে শুকুৰবাৰে হোৱাইট হাউচত অনুষ্ঠিত এক সংবাদমেলত ৰাষ্ট্ৰপতি প্ৰেছ সচিব কেৰলিন লিভিটে এই তথ্য নিশ্চিত কৰি কয় যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু মধ্যপ্ৰাচ্যৰ বন্ধু দেশসমূহৰ প্ৰবল হস্তক্ষেপৰ বাবে তেহৰানে এই সিদ্ধান্ত গ্ৰহণ কৰিছে